নমস্কাৰ ছাৰ বাইদেউসকল, কেবিনেটত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিএ বৃদ্ধি কৰাৰ বাহিৰেও তেওঁলোকৰ গ্ৰেচুইটি বৃদ্ধি কৰা হৈছে। হয় ছাৰ বাইদেউসকল, আপোনালোকৰ চাকৰিৰ গ্ৰেড অনুপাতে আপোনালোকে 10 লাখ টকাৰ পৰা 15 লাখ টকাৰ ভিতৰত আপোনালোকে গ্ৰেচুইটি লাভ কৰে। আৰু এইবাৰ কেবিনেট বৈঠকত আপোনালোকৰ ডিএ 50% কৰাৰ বাহিৰেও আপোনালোকৰ গ্ৰেচুইটিত আপোনাৰ 25 লাখতকৈ বেছি টকা আপোনালোকে লাভ কৰিব। আৰু যিটো সিদ্ধান্ত লৈছে আমি সেই আপোনালোকক পোনে পোনে देखुवाबले ओलाइसा और या साउक। और इसी के साथ साथ कई और बेनिफिट्स हैं, जैसे ग्रेचुटी की सीमा अब 20 लाख से बढ़ के 25 लाख कर दी गई है। ग्रेचुटी की सीमा अब 20 लाख से बढ़ के 25 लाख कर दी गई है। अलग अलग जो बेनिफिट्स हमारे कर्मचारियों को मिलते थे उसमें भी बेनिफिट को बढ़ाकर 25% अब बढ़त, बाकी सब भी जो बेनिफिट्स हमारे कर्मचारियों को मिलते थे उन सब बेनिफिट्स में भी 25% की वृद्धि कर दी गई है। ছাৰ বাইদেউসকল, কেবিনেট বৈঠকৰ সেই সিদ্ধান্তটো আপোনালোকৰ গ্ৰেচুইটি আপোনাৰ 25 লাখ টকালৈকে আপোনাৰ বৃদ্ধি কৰা হৈছে। আৰু যাৰ ফলত যেতিয়া অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা আপোনাৰ জাননী প্ৰকাশ পাব, তাৰপিছত আমিও আপোনাৰ 25 লাখ টকালৈকে আমি গ্ৰেচুইটিৰ লাভ পাবলৈ সক্ষম হ'ম। আৰু যিটো ইতিমধ্যে কেবিনেটে সিদ্ধান্ত লৈছে, আনহাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয় চৰকাৰৰ আপোনাৰ যি আপোনাৰ পে স্কেল, সেই স্কেল মতে অসমৰ চৰকাৰী কৰ্মচাৰীসকলক পলমকৈ হ'লেও আপোনাৰ দিয়ে হওক গ্ৰেচুইটি বৰ দি আছে। সেয়েহে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটোৰ জৰিয়তে আমি প্ৰকাশ কৰোঁ। আৰু এই চেনেলটো বিশেষকৈ অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল। সেয়ে আশা ৰাখিছোঁ ভিডিঅ'টোত নিশ্চয় আপোনাৰ লাইক এটা দি প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'ব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।